हेलो फ्रेंड्स केनेকুৱা কি ভালনে আপোনালোকৰ আশা কৰো সবৰে ভাল কিন্তু মোৰ ভাল নহয় ঠাণ্ডা পৰিলে বিয়া খাবলৈ গৈ পেলে অলপ সৰ্দি হৈছে সেইকাৰণে নাকটো অলপ ফুট ফুট পাৰি থাকিব লগা হৈছেগে তথাপিও আজি আমাৰ ইয়াতে শিলচৰ নামঘৰত একদম নখোৱা পাতিছেগে নখোৱা খাবলৈ যে যাবই লাগিব অনুষ্ঠানটো কেনেকুৱা কি ধৰণৰ হয় চাবলৈ খুব মন গৈ আছে খুব এক্সাইটেড হৈ আছো জ্বৰ নাই বসে নাকৰ অলপ প্ৰবলেম হৈ গৈছেগে সৰ্দি হৈছেগে তথাপিতো এনেকুৱা আঘোণ মাহত যে হক ন অসমীয়া মানুহ খেতি পথাৰৰ আগত সৰুৰ পৰা গৈ থকা অলপ সেই টেষ্টটো আছে নখোৱা এটা কি ধুনীয়া এটা পৰিৱেশ কি আনন্দময় এই সৰুকালৰ দিনবিলাক মনত পৰি যায়গে আগতে মা দেউতাহঁতৰ লগতো যোৱা হয় খেতি পথাৰত কেনেকৈ ধান চান কাটি আনি পেলাই নখাইগে খুব ভাল লাগে পৰিৱেশটো কিন্তু এইটো বহুত বছৰ পোৱা নাই যিয়ে হওক এই শিলচৰত যে আজি আমাৰ এই নামঘৰত বৰনামঘৰৰ যিখিনি ৰাইজ আছে ৰাইজে কিন্তু এই অনুষ্ঠানটো জীয়াই ৰাখিব বিচাৰিছে গতিকে আজি আমি তালৈ গৈ আছোগে তাত কেনেকুৱা বহুত ধৰণৰ কিবা কিবি আয়োজন কৰিছে চাম আৰু লগতে আমি খুব অলপ উপভোগ কৰাও হ'ব আৰু আপোনালোককো আমাৰ নামঘৰত কি কি আয়োজন কৰিছে তাকে দেখুৱাই যাম চাওঁ আহকচোন মা আমি ক'ত যাম ন আমি এতিয়া নামঘৰলৈ যাম নামঘৰলৈ কি পাতিছে নো তাত আজি নখোৱা পাতিছে মানে কি মানে নখোৱা মানে তুমি নাজানা ন নখোৱা মানে হ'ল ধান খেতি কৰে যে গাঁৱতে মানুহ খেতিয়কসকলে ধান খেতি কৰে আৰু ধানবিলাক যেতিয়া ৰুই যেতিয়া পকি যায় পকাৰ পিছত কাটি পেলাই ঘৰলৈ আনে ঘৰত আনি পেলাই ধানখিনি মাৰি তাৰ পৰা ধানৰ পৰা চাউল উলিয়াই চাউলখিনি উলিয়াই কিন্তু প্ৰথমতে চবেই নিজে অকলে নাখায় সদায় ভগৱানৰ নামত অৰ্পণ কৰি পেলাই নামঘৰত দি তাৰপিছত গোটেই গাঁৱৰ ৰাইজে লগ খাই পেলাই এসাঁজ খাই লয় সেয়াই হ'ল নখোৱা আজি সেইকাৰণে আমি তালৈকে যাম তুমি চাবা তাতে নামঘৰৰ আমি ভকত আংকলতে কেনেকৈ কি কৰে তুমি তাকে আজি চাবা তুমি দেখিবা তুমি যোৱাটো দেখা নাই অৱশ্যে তোমাক এদিন পাছত আমি এনেকৈ গাঁৱলৈ গৈ তোমাক এইখিনি দেখুৱাই দিম হ'ব এতিয়া আমি যাওঁ ব'লা ৰেডি হওঁ নামঘৰলৈ এতিয়া মই যাবলৈ ৰেডি হৈ গ'লো মই মেখেলা পিন্ধিছো আমি এতিয়া যাবলৈ ৰেডি নামঘৰলৈ ওলাইছোঁ এতিয়া কাপোৰ কানি পিন্ধি এতিয়া আহক আগৰ আমি কি হয় নামঘৰ প্ৰগ্ৰেমখিনি আপোনালোকক দেখুৱাই আছোঁ বঢ়িয়া হৈছে পিঠা এইফালে আমাৰ নখোৱা আয়োজন প্ৰথম ভাপত দিয়া পিঠা চলি আছে বনাই আছে আমাৰ এয়া কটকী বাইদেউ পূৰা লাগিছে ন কেটলি পিঠা নামবিলাক নেখাই নেখাই চব পাহৰি যোৱা হৈছেগে আমাৰ ছোৱালীজনীয়ে সুধিছে আজি মা নখোৱা মানে কি নখোৱা খোৱা মানে কি মই তাইক বুজাইছোঁ আৰু যে নখোৱা এনেকুৱা কাৰণে এদিন লৈ যাব লাগিব ভালকৈ দেখুৱাবলৈ নহ'লে যে চব নাজানিব সিহঁতে আয়োজন চলি আছে মানে চবেই খাবলৈ কিন্তু টেষ্টি হৈছে আচলতে পিঠাটো কেটলিতে বনোৱা হয় গিলাছটো মডিফাইড ভাৰ্চন কিন্তু এইটো আৰু এটা ইয়াতকৈ সহজ উপায় আছে কমপ্লিট গিলাছটো দি পেলাই কুকাৰত দেৰি যে এইটো ভৰাইলে যে একদম 2 মিনিট নালাগে পটাপট উঠাই উঠাই কৰি থাকিব পাৰি এটা এটাকে হ'ব ইয়াতে যে বাইদেউ বহুত কেইটা সেইটো হয় মানে ঘৰত বনাব ইয়াত ভিতৰত দি দিছে নে ওপৰত এনেকৈ ওপৰত দিছে গামোচাখনৰ ওপৰত গামোচাখনৰ ওপৰত সেইকাৰণে কেইবাটাও হৈছে কেটলিৰ ওপৰত মানে গামোচাখন বান্ধি এইটো ঠিকে আছে তেনেকৈ একেবাৰতে পিঠা তাত লৈ গৈছে চাগে ন সেইফালে কেটলি পিঠা এইখিনি বঢ়িয়া হৈছে ফালে আমাৰ এতিয়া চলি আছে ৰন্ধা মানস কি ৰান্ধি আছে আজি আপোনাৰ এখন মুগ মচুৰ দাইল থাকিব মাহৰ দালি পৰম্পৰাগত যিখন মাহৰ দালি হোৱা হয় তাৰ সৈতে পচলা এখন থাকিব আমাৰ অসমীয়া ট্ৰেডিশ্যনেল পচলা তাৰপিছত আলু ভাজি থাকিব চব্জি এখন থাকিব আলু পিটিকা বেঙেনা পোৰা আৰু জলফাই পিটিকা থাকিব এতিয়া নখোৱা এতিয়া কা ঘৰৰ পৰা নতুন চাউল আহিছে এতিয়া সেইটোহে লাগে বৰাকৰ এখন অসমীয়া গাঁও প্ৰসিদ্ধ অসমীয়া গাঁও আপোনাৰ জাতিৰ বন্দৰ পৰা চাউল অনা হৈছে নতুন চাউল হয় নতুন চাউল পোৱা হৈছে তেতিয়াহ'লে নখোৱাটো তেতিয়াহ'লে বেছি ভাল লাগিব আৰু এতিয়া নতুন চাউল আছে আৰু দেখুৱাই আছে বোলে কি ৰান্ধি আছে এইফালে এইখিনি কি হৈছে পকৰা নেকি জলফাই কি পিটিকা অঁ
আৰু কি ৰন্ধা হৈ গ'ল? আৰু এয়া পচলা বঢ়িয়া। পচলা আৰু কি বুট দিছে? এইবিলাক চব্জি, মিক্স চব্জি। আৰু কি আছে ৰান্ধিবলৈ? আজি আমাৰ পুৰণা কমিটিখন ভংগ কৰা হ'ব আৰু বলিষ্ঠ কমিটি আপোনালোকৰ সহযোগিতাৰে কৰা হ'ব। মাননীয় শ্ৰীযুত দীপায়ন চক্ৰৱৰ্তী ডাঙৰীয়া, তেখেত আমাৰ নিচেই ওচৰৰে, আমি সদায় তেখেতক পাই আছোঁ। এই নামঘৰ পৰিচালনা সমিতিয়ে তেখেতৰ লগত যোগাযোগত আছোঁ। ভৱিষ্যতে তেওঁৰ লগত আমি যোগাযোগত থাকিম। বৰ নামঘৰৰ সভাপতি আৰু আছে সমিতি। প্ৰথমতে মোৰ বঁটা আপোনালোকক জ্ঞাপন কৰিছোঁ। আজি এই অনুষ্ঠানত মোক নিমন্ত্ৰণ কৰাৰ কাৰণে মই নামঘৰৰ সমিতিৰ সকলো শ্ৰদ্ধাভাজন কাৰ্যকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে বড়ো নামঘৰত আমি দেখা পাইছোঁ যে আমাৰ CM ছাৰ ইয়াত আহি গৈছে আৰু বড়ো নামঘৰৰ কাৰণে কিছুমান ডেভেলপমেণ্ট ৱাৰ্কৰ কাৰণে আমি CM ছাৰৰ ওচৰত ৰিকুৱেষ্ট কৰিছিলোঁ আমাৰ কমিটিৰ পৰা। আৰু CM ছাৰ এই কনষ্ট্ৰাকশ্যনৰ কাৰণে তেখেতেও মনত ইচ্ছা আছে এনেকৈ এইটো কি কৰিব। আপোনালোকে এটা ডিটেইলছ ৰিপৰ্ট বনাই এষ্টিমেট বনাই তাত দিছে। মই যোৱা পৰহি CM ছাৰৰ লগত কথা পাতিছোঁ আৰু আপোনালোকৰ এই এপ্লিকেশ্যনখন মই ফৰৱাৰ্ড কৰিলোঁ। মোৰ পেডত মই এইটো লিখি দিছোঁ যে এইটো প্ৰয়োজন আছে বুলি। CM ছাৰ মোক প্ৰদান দিছে যে সোনকালে কিবা এটা ফাণ্ড CM ছাৰৰ পৰা এইটো ৰিলিজ হ'ব। আৰু মই বিধায়ক হোৱাৰ পিছত আপোনালোকৰ ওচৰত মই আহিছিলোঁ আৰু এইটো কৈছিলোঁ যে আমাৰ ফাণ্ডৰ পৰা ফাৰ্ষ্ট এটা ইনষ্টলমেণ্ট মই দিম। তো আজি মই আপোনালোকৰ সন্মুখতে ঘোষণা কৰিছোঁ যে আমাৰ যিটো ফাণ্ড ৰিলিজ হৈছে ইতিমধ্যে একদম কম ফাণ্ড। এতিয়া মানে এই ক'ভিড চিটুৱেশ্যনৰ কাৰণে ইমান ফাণ্ড দিব নোৱাৰিলে আমাৰ চৰকাৰ। আমি 5 লাখ আমাৰ ফাণ্ডৰ পৰা আমি 2-3 দিনৰ পিছত যিটো ৰিলিজ হ'ব সেইটো আমি আৰু সদায় আপোনালোকৰ সহায়তাৰ কাৰণে যিহেতু শিলচৰৰ বিধায়ক এইটো মোৰ ৰেছপনচিবিলিটি। বড়ো নামঘৰটো কেনেকুৱা কি কৰিব লাগে, কেনেকুৱা ডেভেলপমেণ্ট হ'ব লাগে, সেইটো কাৰণে মই সদায় যথেষ্ট থাকিম। সেইটো মই আপোনালোকৰ মাজত কৈছোঁ এইটো। আৰু যিমান এডভাইচ আপোনালোকৰ পৰা থাকিব এই 5 years কামি 5 years কেনেকুৱা কি কৰিব লাগে সেইটো আপোনালোকৰ নিৰ্দেশ আৰু আপোনালোকৰ এডভাইচ লৈ মই কাম কৰিম। আৰু একটা কথা আছে, আজিকালি আপোনালোকে দেখা পাইছে যে কিছুমান ব্যক্তি এই দুটা সমিতিয়ে এটা কাজিয়া লগাৰ কাৰণে
বহুত কিছুমান ষ্টেটমেণ্ট দিয়া আছে আমাৰ চিএমচাৰ তেখেতেও কৈছে এই চৰকাৰটো বহুত টান চৰকাৰ আৰু আপোনালোকে দেখা পাইছোঁ যে কোভিড ডক্টৰক এৰেষ্ট কৰা হৈছিল তো এই বিষয়ত মই এটা কথা কম যে আজিৰ যে চৰকাৰ ভাৰত চৰকাৰ আৰু আসাম ৰাজ্য চৰকাৰ এই চৰকাৰৰ থিংকিংটো বেলেগ থিংকিং আমি আসামত আৰু ভাৰতবৰ্ষত কেনেকুৱা হিন্দু হৈ থাকিব লাগে সেইটো চিন্তা হয় ইয়াত মই না অসমীয়া না বঙালী সেইটো থাকিব লাগে যে আমি হিন্দু আৰু হিন্দু হৈ কেনেকুৱা আমাৰ এই সমাজত থাকিব লাগে সেইটো কাৰণে আপোনালোকে দেখা পাইছে যে আমাৰ লাষ্ট বাজেট অধিৱেশন চিএমচাৰ এটা বিল আনিছে কাউ প্ৰটেকশ্যন বিল আৰু এই কাউ প্ৰটেকশ্যন বিলৰ জৰিয়তে এইটো সমাজক চিএমচাৰ মেছেজ দিছে যে কেনেকুৱা হিন্দু সুৰক্ষিত থাকিব আসামত এইটো এটা মেছেজ আমি পালোঁ আৰু এনেকৈ চৰকাৰটো চলি থাকিব আপোনালোকৰ ওচৰত আমাৰ ৰিকুৱেষ্ট থাকিব এই চৰকাৰ এনেকুৱা ভাল চলে আপোনালোকৰ সকলৰ সমৰ্থন লাগে আৰু মই লিডাৰকৈ আকৌ এবাৰ কৈছোঁ যে আপোনালোকে যেনেকুৱা মোক এডভাইচ কৰিব আপোনালোকে সমাজ আৰু মই ভাবোঁ যে সমাজ এজন লিডাৰৰ গাৰ্জিয়ান নাই আপোনালোকে গাৰ্জিয়ান মোক যেনেকুৱা এডভাইচ কৰিব বিধায়ক মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে আমাক ইতিমধ্যে জনাইছে তেখেতৰ আৰু অন্য অনুষ্ঠান আছে তেখেতসকল সঁচাই বৰ ব্যস্ত গতিকে আজি আমাৰ মাজত তেওঁ এই বহুমূলীয়া সময়খিনি দিয়াৰ কাৰণে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমে আজি এটা নতুন কমিটি হ'ব আৰু এইটো কমিটিত ছেক্ৰেটাৰী প্ৰেচিডেণ্ট আপোনালোকে প্ৰথমে যে 6জন অফিচ বেয়াৰ থাকিব আৰু বাকী কমিটি হ'ব মই শংকৰদেৱৰ ওচৰত নিবেদন ৰাখিছোঁ এই কমিটিখন এটা ভাল কমিটি হ'ব আৰু আপোনাৰ এই কমিটিৰ জৰিয়তে আমাৰ এই সমাজৰ বহুতখিনি কাম হ'ব সেইটো মই আশা Murari,
এতিয়া গোৱা আৰু শ্ৰীমন্ত শংকৰৰ গাই দিয়া শ্ৰীমন্ত শংকৰৰ গাই দিয়া নামটো কৈ দিয়া তোমাৰ নামটো কি হয় কৈ দিয়া নমস্কাৰ ধন্যবাদ দি দিয়া এতিয়া প্ৰসাদ বিতৰণ হৈ আছে নিৰ্বাচন কৰোঁতে অলপ যাতে নিৰ্বাচন কৰে আৰু গজন থাকিলেও কথা নাই বা নতুনে আহক সেইটোও কথা নাই কিন্তু আপোনালোকে অলপ চিন্তা কৰিব যাতে আমাৰ কামখিনি হ'ব লগা কামখিনি যাতে পিছ পৰি নাযায় তেনেকুৱা এজন ব্যক্তিক আপোনালোকে নতুন আমাৰ নামঘৰ প্ৰসাদ হয় বহুত দিনৰ মূৰত কলপতোৱা দেখিছোঁ এতিয়া কালি জা জলপান খোৱা হয় এনেকৈ ইয়াত সকলোতে নখোৱা নতুন চাউল আৰু এইটো জলফাই চাটনি মোৰ ইয়াতে এনেই খালি তেজপুৰত হয় তোমাৰ অঁ ইয়াতে কি হ'ল এই টিকলাকেইজনীক ডাইৰেক্ট দি দিয়ালে ভাল আছিলে দাইলটো এই টিকলাকেইজনীক অঁ ৰ'বা তুমি গৰম আছো নিদিবা অঁ মাটি দাইলিটোৱে দিব অকল এইটো নালাগে নালাগে দিছে ইয়াৰ কলপচলা আৰু বুট মাটি দালিটো ইয়াত ল'ম মানে ইটো দালিটো নাই মাটি দালিটোৱে টেষ্ট ল'ম সদায় খাই থাকো কি বেঙেনা পিটিকা বঢ়িয়া কৰিছে কিন্তু এটা মিক্স চব্জি অঁ জলফাই টেঙাটো দি খোৱা মাটি দালিটো আমাৰ মাটি দালি দিবলৈ এইটো আজৰি কৰি থৈছোঁ মাটি দালি আকৌ মই এইটো দালি নাখাওঁ মানে এইটোৱে টেষ্ট ল'ম খাব পাৰি নখোৱা এতিয়া এইখিনি আৰম্ভ হৈ গ'লগৈ ইয়াত আছে নতুন চাউল বেঙেনা পিটিকা পকৰা মিক্স চব্জি মাটি দাইল কম্পি খাইছা চোৱা কেনেকুৱা হৈছে টেষ্টটো কাৰ্তিক কেনেকুৱা হৈছে বঢ়িয়া এদিন ইভাগে নখোৱাটো পাতিব লাগিব এদিন বৌ নাহিলে আজি নাই ঘৰত নাই অঁ তেখেত থকালে ভাল লাগিলে নোৱাৰে নহয় অলপ অসুবিধা আছে অসুবিধা মানে দেউতাকৰ অসুখ অঁ ঠিক আছে বেৰে কি কৰি আছা তুমি কি কাম কৰিছা আৰু চাবা নিমখখিনি পৰি যাবগৈ যেনেকৈ দিছা সৰু আৰু এটা দি দিয়া
এইফালে দিয়া আকৌ এইফালেও দিবলৈ আছে চব দিন তোমাৰ যোৱা দিয়াগে এইফালে আছে দিবলৈ এই নিমখটো নাখাওঁ মই নাখাওঁ পানী কোনে দিছে পানী জোৰ জবস্তি দি দিছে নেকি পানী কোনে দিছে দিয়া পানী দিয়া আগে তুমি পানী দিয়া হে আজি পাপা নাই যে দিবলৈ সেইকাৰণে তুমি দি দিছা ন পাপাই ইমান কষ্ট কৰি হ'লেও দিবই লাগিব পাপাই আগতে ইমান কষ্ট কৰিছে অঁ এতিয়া সেইকাৰণে তুমি কৰি দিছা নেকি আপুনিও কৰিছে আমাৰ এতিয়া চবৰে হৈ গ'ল মোৰ হৈ গ'ল এতিয়া বহুতে খাই আছেগৈ আমি সামৰণি মাৰিছোঁ বৌ ন খাই কেনেকুৱা লাগিলে গৈ এতিয়া বৰ ধুনীয়া লাগিলে ভাল লাগিলে কলপাতত ভাত কোমোৰাত দালি আনন্দিত আজি খাই হ'লেওতো আপোনালোকৰ অকলকেইটাহঁতেতো ৰাতিপুৱা চব লাগি আছে মানে লাগি আছে কালি যোৱাকালি ৰাতিপুৱাই লাগি থকা হৈছে ঠিক আছে ময়ো যাব হ'বলগীয়া আমাৰ এতিয়া নখোৱা হৈ গ'লগৈ আমি এতিয়া ৰাইজসকলে সামৰণি মাৰিব লৈছে খাই বৈ এতিয়া চবেই নিজৰ ঘৰা ঘৰি যাবলৈ হৈছে আমাৰ ইয়াৰ ভণ্টিৰ লগতে পম্পীও আছে পম্পী ন খাই কেনেকুৱা লাগিলে তোমাৰ কোৱাচোন খুবেই ভাল লাগিলে এনেকৈ ইয়াৰ পৰা তুমি নিজৰ ঘৰত গৈ ন খাবলৈ সুবিধা পালাহেঁতেন নে নাই এতিয়া ঘৰৰ ওচৰতে এই শিলচৰ যেন জেগাতে যে সুবিধাটো হৈছে হ'ল সেইকাৰণে আমি কাক ধন্যবাদ দিব লাগে এতিয়া নামঘৰসমূহ পৰিচালনা কমিটি শিলচৰ বৰনামঘৰ আমি পৰিচালনা সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমি এটা নোপোৱা এটা আমাৰ পৰিৱেশ এটা ইয়াত দিছে খোৱাটো ডাঙৰ কথা নহয় কিন্তু এই পৰিৱেশটোৰ লগত যে আমি খাপ খাই আছোঁ আমি জীয়াই ৰাখিব পাৰিছোঁ আমাৰ নিজৰ সংস্কৃতিটো খুব সেইটো কাৰণে খুব ভাল লাগিছে